হেয়াৰ ফলটো হৈ আছিল সেই সময়ত সাংঘাতিক লগৰ লগত লগ লাগিব পৰাত অলপ অসুবিধা হৈছিল অলপ লাজ পাইছিলোঁ তো এতিয়া বহুত ভাল ভিতৰৰ পৰা ভাল লাগে এটা সবখিনি ঠিকে ঠিকে চলি আছে হেল্ল' মোৰ নাম শ্ৰী অপূৰ্ব দাস মই দক্ষিণ কামৰূপ মিৰ্জাৰ পৰা আহিছিলোঁ মোৰ হেয়াৰ ফল যোৱা 3 বছৰ আগৰ পৰাই হৈ আছিল মোৰ হেয়াৰ ট্ৰান্সপ্লান্ট যোৱা 13 মাৰ্চ তাৰিখে হৈছিল টোটেল 2500 গ্ৰাফ লগা হৈছে ইয়াত 5 মাহ সম্পূৰ্ণ হৈ গ'ল ধুনীয়া এতিয়া ৰিজাল্টটো আহিছে আৰু ইয়াতে আহি মোৰ যি মানে ক্লিনিক ধুনীয়া লাগিছে আৰু বাকি আগতে মোৰ সাংঘাতিক অসুবিধা পাইছিলোঁ লগ বন্ধুসকলক অলপ সাংঘাতিক অলপ দিগদাৰ মানে কনফিডেন্স লেভেল ল' হৈ আছিল তো এতিয়া ৰিজাল্টটো আৰু খুব ধুনীয়া ভাল আৰু ক্লিনিক একদম সাফ সুদ্ৰা হয় সবখিনি ঠিকে আছে মোৰ ট্ৰান্সপ্লান্টৰ পাছত মই সাংঘাতিক যিটো আগতে যিটো কনফিডেন্স লেভেল আছিল সেইটো বহুত এতিয়া ভাল হৈছে আৰু মই আগতে যেতিয়া মোৰ হেয়াৰ ফলটো হৈ আছিল সেই সময়ত সাংঘাতিক লগৰ লগত লগ লাগিব পৰাত অলপ অসুবিধা হৈছিল অলপ লাজ পাইছিলোঁ তো এতিয়া বহুত ভাল ভিতৰৰ পৰা ভাল লাগে এটা সবখিনি ঠিকে ঠিকে চলি আছে আৰু আপোনালোকৰ যদি হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব বিচাৰে গুৱাহাটী HSUত আহিব পাৰে ইয়াতে ধুনীয়াকৈ ছাৰ্ভিচটো দিয়া হৈছে Thank you.